টেঙাখাটৰ 19 নং APBNত অসম পুলিচ ক্ৰীড়া সমাৰোহৰ ফুটবল প্ৰতিযোগিতা। টেঙাখাটৰ উলতলস্থিত 19 নং অসম আৰক্ষী বাহিনীৰ খেলপথাৰত বিগত 15 ফেব্ৰুৱাৰীৰ পৰা আজি 17 ফেব্ৰুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় অসম পুলিচ ক্ৰীড়া সমাৰোহৰ ফুটবল প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত ৰাজ্যখনৰ 7টা আৰক্ষী আৰু 4টা কামাণ্ডো বাহিনী সহ সৰ্বমুঠ 11টা ফুটবল দলে অংশগ্ৰহণ কৰে। 15 ফেব্ৰুৱাৰী প্ৰতিযোগিতাৰ প্ৰথম দিনা পুলিচ ক্ৰীড়া সমাৰোহৰ ফুটবলৰ দ্বিতীয় ৰাউণ্ডৰ খেলসমূহ অসম আৰক্ষীৰ উত্তৰ পূব মণ্ডলৰ মহাপৰিদৰ্শক জিতমল দলে উদ্বোধন কৰে। এই অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰৰ লগতে 19 নং অসম আৰক্ষী বাহিনীৰ কামাণ্ডেণ্ট গায়ত্ৰী কোঁৱৰ উপস্থিত আছিল। আজি অন্তিম দিনৰ এই লীগৰ 4খন মেচ অনুষ্ঠিত হয়। 19 নং অসম আৰক্ষী বাহিনীৰ খেলপথাৰত কোৱাৰ্টাৰ ফাইনেলৰ মেচ কেইখনৰে সমাপ্ত কৰে। পৰৱৰ্তী ছেমি ফাইনেল আৰু ফাইনেল মেচখন দেৰগাঁওস্থিত অসম আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত হ'ব বুলি জানিব দিয়ে। মাননীয় অসম আৰক্ষী সঞ্চালকপ্ৰধান মহোদয়ৰ নিৰ্দেশত সুদীৰ্ঘ 10 বছৰ বিৰতিৰ মূৰত আমাৰ অসম আৰক্ষী ক্ৰীড়া মহোৎসৱ 2024 আৰম্ভ হৈছে আৰু অসমৰ 6খন ঠাই 4th APBN কাহিলীপাৰা, 19 APBN টেঙাখাট, তাৰপাছত 12 APBN জামুগুৰিহাট, 16 ARBN বৰমণিপুৰ মৰিগাঁও, ডিফু কাৰ্বি আংলং আৰু লাচিত বৰফুকন পুলিচ একাডেমী দেৰগাঁৱত বিভিন্ন ইভেণ্টসমূহ হৈ আছে। আমাৰ ইয়াতে অসম ক্ৰীড়া মহোৎসৱৰ আৰক্ষী ক্ৰীড়া মহোৎসৱৰ সবাতোকৈ জনপ্ৰিয় ইভেণ্ট ফুটবল যোৱা 15 তাৰিখৰ পৰা হৈছে 15, 16, 17 সৰ্বমুঠ 11টা টিমে ইয়াত অংশগ্ৰহণ কৰিলে। কালি আৰু পৰহি লীগ পৰ্যায়ত আমাৰ খেলসমূহ হৈ গ'ল। আজি নকআউট ইভেণ্ট। এতিয়া ৰাতিপুৱাৰ পৰা আমি এতিয়ালৈকে 4th মেচ চলাই আছোঁ। পুৱাৰ ভাগত আমাৰ 5th কামাণ্ডো বেটেলিয়ন, তাৰপিছত প্ৰথম অসম আৰক্ষী বাহিনী লিগিৰিপুখুৰী, 9th APBN বৰহমপুৰ, তেওঁলোকে অলৰেডি ছেমি ফাইনেলিষ্ট, তেওঁলোকে মানে হৈছে খেলিবলৈ পাইছে। আৰু এতিয়া আমাৰ খেল চলি আছে 6th কামাণ্ডো বেটেলিয়ন আৰু 8th APBN অভয়াপুৰীৰ মাজত। শীঘ্ৰে আমাৰ ৰিজাল্ট ওলাব। মোৰ দায়িত্ব আছিলে ছেমি ফাইনেলিষ্ট 4টা টিম চিলেক্ট কৰি দিয়া, বেষ্ট 4। ইতিমধ্যে অলপ পাছতে আমাৰ ৰিজাল্ট পাই যাব আৰু তাৰপাছত আমাৰ গোটেই ক্ৰীড়া মহোৎসৱৰ মানে সামৰণি অনুষ্ঠান যিটো আৰু গোটেই ফাইনেল ইভেণ্টবিলাক দেৰগাঁৱত হ'ব। লাচিত বৰফুকন পুলিচ একাডেমী 19, 20, 21 আৰু 21 তাৰিখে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতে সন্মতি দিছে, তেখেতে ক্লজিং চেৰিমনীত অংশগ্ৰহণ কৰিব। আৰু ইয়াৰ যোগেদি মই আমাৰ যিখিনি দৰ্শক ইয়াত উপস্থিত থাকিলে তেওঁলোককো ধন্যবাদ জনাইছোঁ। আৰু লাচিত বৰফুকন পুলিচ একাডেমী দেৰগাঁৱত আমাৰ যিখিনি ফাইনেল ইভেণ্ট হ'ব, সকলো ইভেণ্ট এথলেটিক্সৰ পৰা আদি কৰি ফুটবল, ভলীবল, আৰ্চাৰী তেওঁলোকক তাতে চাবৰ কাৰণে মই অনুৰোধ কৰিলোঁ। থেংক ইউ।